এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এবাৰ খাদ্যত বিষক্ৰিয়া হয় পিতা আৰু পুত্ৰৰ মৃত্যু হৈছে। নিশাৰ ৰৈ যোৱা আহাৰ গ্ৰহণ কৰিছিল আৰু নিশাৰ ৰৈ যোৱা আহাৰ গ্ৰহণ কৰাৰ পাছতে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। পিতা পুত্ৰৰ মৃত্যু হৈছে। মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছো আৰু এইদৰে নিশাৰ ৰৈ যোৱা আহাৰ গ্ৰহণ কৰাৰ পাছতে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আৰু প্ৰথমে আচলতে মূৰৰ বিষ হৈছিল আৰু তাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ততাতৈয়াকৈ বীৰেন দাস আৰু প্ৰাণজিৎ দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এই পিতা পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে। পিতৃ বীৰেন দাস আৰু পুত্ৰ প্ৰাণজিৎ দাসৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু বৰপেটাৰ মন্দিয়া পুৰণি বস্তিত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। পুনৰলৈ কৰিছো, বৰপেটাৰ মন্দিয়া পুৰণি বস্তিত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। নিশাৰ ৰৈ যোৱা আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাতে মূৰৰ বিষ হৈছিল আৰু লগতে বিভিন্ন লক্ষণে দেখা দিছিল। তাৰ পাছতে অসুস্থ হৈ পৰিছিল আৰু সেই অসুস্থ হৈ পৰিছিল পিতা পুত্ৰ অৰ্থাৎ বীৰেন দাস আৰু প্ৰাণজিৎ দাস অসুস্থ হৈ পৰিছিল আৰু ততাতৈয়াকৈ স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাইছিল। কিন্তু কেইঘণ্টামান ব্যৱধানৰ মূৰে মূৰে পিতা পুত্ৰৰ মৃত্যু হৈছে। চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে মৃত্যু হৈছে বীৰেন দাস আৰু প্ৰাণজিৎ দাসৰ। আৰু সমান্তৰালকৈ একেটা পৰিয়ালৰে অৰ্থাৎ বীৰেন দাসৰ পত্নী আৰু বীৰেন দাসৰ কন্যাও ইতিমধ্যে চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে। বীৰেন দাসৰ পত্নী জ্যোৎস্না দাস আৰু কন্যা পূৰ্ণিমা দাসো সম্প্ৰতি অসুস্থ হৈ পৰিছে। আৰু ইতিমধ্যে জ্যোৎস্না দাস আৰু পূৰ্ণিমা দাসকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উন্নত চিকিৎসাৰ বাবে দুগৰাকীকে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু এইদৰে এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু এইদৰে নিশা ৰৈ যোৱা আহাৰ গ্ৰহণ কৰাৰ পাছতে এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বৰপেটাৰ মন্দিয়া পুৰণি বস্তিত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছো। ঘটনাটো মানে খুব মৰ্মান্তিক ঘটনা। আমাৰ মন্দিয়া অঞ্চলত এনেকুৱা ঘটনা মই দেখাও নাই, শুনাও নাই। খুব দুখ লগা ঘটনা যে আজি 2-3 দিনমান আগতে বোলে মানে সিহঁতৰ মানে খাদ্যৰ লগত হয়তো কিবা হৈছে, গা বিষ হয়তো পেটৰ হেৰি, সেনেকৈ চিকিৎসা লৈ আছে মন্দিয়া আদৰ্শ চিকিৎসালয়ত। তাৰপিছত মানে যোৱাকালি গোটেইকেইজন এডমিশ্যন হৈছে, ইয়াতে এডমিট হৈছে। এডমিট হোৱাৰ পিছত মানে ইয়াৰ পৰা দুজন মানে কি বাপেক পুতেক, অৰ্থাৎ মানে বীৰেন দাস বাপেক হয় আৰু হ'ল প্ৰাণজিৎ দাস হ'ল ল'ৰাটো হ'ল ডিগ্ৰী পঢ়ি আছে। অকস্মাতে মানে তাহাক ইয়াৰ পৰা মানে বৰপেটা মেডিকেল কলেজত ৰেফাৰ দিছে। ৰেফাৰ দিয়াৰ পিছত আমাৰ ইয়াৰ পৰা আমাৰ যিখিনি মানুহ আছে, আমাৰ মানুহখিনি আমাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত বৰপেটা মেডিকেল কলেজত এডমিট হোৱাৰ পিছত ইতিমধ্যে মানে কি বীৰেন যিজন কথা কৈ আছিল, অলপ পিছতে মানে কি ঠিক 5:30মান বজাত বীৰেন ঢুকাল। তাৰপিছত ল'ৰাটোৱে কথা পাতি আছিল, কথা পাতি থাকোঁতে ল'ৰাটো ইতিমধ্যে মানে ইয়াৰ পৰা বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজৰ পৰা ৰেফাৰ দিলাক। গুৱাহাটী ৰেফাৰ দিলাক। তাৰপিছত ৰেফাৰ দিয়াৰ পিছত গ'ল। তাৰপিছত দেউতাককতো আমি মানে মেডিকেল কলেজৰ পৰা আমি লৈ আহি এতিয়া আমি মন্দিয়া আঞ্চলিক শৌচালয়ত আমি সৎকামখিনি কৰি আছিলোঁ। কৰি থাকোঁতে আমি ঠিক 12টামান বজাত সৎকাম কৰিব গৈছোঁ। ঠিক 1:30টামান বজাত আৰু খবৰ আহিল ল'ৰাটো ঢুকাল, প্ৰাণজিৎ দাস। খুব কি ক'ম, এনেকুৱা ঘটনা জীৱনত পোৱা নাই। তাৰমানে আজি পৰিয়ালৰ সদস্য 4জন, মাক দেউতাক একে অৱস্থা। বাকী দুগৰাকী আমি ইতিমধ্যে তেখেতসকলকো মাক আৰু জীয়েককো ইয়াত অনা হৈছিল। অনাৰ পিছত ইয়াত অলপ সুস্থ হোৱাৰ পিছত মাক আৰু জীয়েকক ঘৰলৈ নিয়া হ'ল। তাৰপিছত বাপেক আৰু পুতেকক ফখৰুদ্দিন মেডিকেল কলেজত ৰেফাৰ দিয়া হ'ল। কিন্তু মাক আৰু বাপেক যিহেতু আমি মানে ভাবি আছোঁ যে এই বস্তুটো যিটো আমি দেখা পালোঁ যে মানুহজন কথা কৈ আছে তৎক্ষণাত মানুহজন মৃত্যু হ'ব পাৰে। সেয়ে আমি আজি আৰু মানে ভাবি আছোঁ, কালিৰ পৰা খোৱা নাই, দুৰ্বল হৈছে। আমি আজি মানে কি আকৌ মন্দিয়া আদৰ্শ হস্পিটেলত লৈ আহিলোঁ। লৈ আহি ইয়াত এডমিট কৰিলোঁ। ইয়াতে অলপ সুস্থ হয়, তাৰমানে কি যিহেতু খাদ্য খোৱা নাই।
যিহেতু আৰু এজন আছে ল'ৰাটো এটা স্বামী হোক পুত্ৰ হোক এইখিনি মোৰ বোধৰে এইটো প্ৰয়োজন কিবা হয়তো ফুড প্ৰয়োজন জেঠী বা বিষাক্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।